হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি একদম চবেই ভাল পোৱা এটা টপিক লৈ আহিছোঁ, যিটো টাইপৰ ভিডিঅ' দিলে চবেই ভাল পায় আৰু মটিভেশ্যন পায়। আৰু সেইটো হ'ল SBI ক্লাৰ্কৰ লেটেষ্ট চেলাৰী শ্লিপ। মানে কি, এতিয়া যিহেতু SBIৰ নটিফিকেশ্যন আহি গ'ল আৰু আপোনাৰ BPS ক্লাৰ্কৰ নটিফিকেশ্যন আহিছে, এফালে LIC AAOৰ নটিফিকেশ্যনটো আহিছে। গতিকে SBI ক্লাৰ্ক যিহেতু এক্সামটো আপোনালোকে দিবলৈ গৈ আছে, তো তাতে কেনেকুৱা ধৰণৰনো চেলাৰী হয়, লেটেষ্ট যিখন চেলাৰী শ্লিপ হয়, মই আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টোত মই ধুনীয়াকৈ দেখাই দিম আৰু ডিছকাছ কৰি দিম কোনটো কম্পনেণ্ট কি হয়। যোনে এক্সাম দিয়ে তেওঁলোকৰ বাবে অলপমান হ'লেও মটিভেশ্যন পাব। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া কথাটো এনেকুৱা হ'ল, প্ৰথম কথা, মই এখন ফটো লগাইছোঁ আৰু এই ফটোখন ভালকৈ চাবলৈ আপুনি নিজৰ যদি ক্লিয়াৰ হোৱা নাই, নিজৰ ছেটিংছটোত ইউটিউব চাই থাকোঁতে ছেটিংছত গৈ যোনটো ভিডিঅ' কোৱালিটি ছেটিংছ সেইটো হাইয়েষ্ট কোৱালিটি কৰি লওক, তেতিয়া ভালকৈ স্পষ্টকৈ দেখি যাব। মই কৈও দিম বাৰু, চিন্তা কৰিব নালাগে, মই কৈও দিম আপোনালোকক। পোনপ্ৰথমে কৈ থওঁ, এই চেলাৰী শ্লিপখন হ'ল মে' 2025, মানে একদম লেটেষ্ট চেলাৰী শ্লিপ হয়। আফটাৰ ৰিভিজন এইখন চেলাৰী শ্লিপ হয়, মানে আপুনিও জইন কৰিলে এইখনেই পাব। কাৰণ এই যোনজন মানুহ আছে তেওঁ 2024 চনৰ আগষ্টত জইন কৰিছিলে, মানে অলমষ্ট লেটেষ্টেই হয়। ঠিক আছে, মই যদি বেছিক পে' চাওঁ, বেছিক পে' 26,730। ঠিক আছে, মই লিখি দিছোঁ যোনে চাব বিচাৰে। বাকী কি আছে, DA আছে, DA অলমষ্ট 20% হয়, 7,161। স্পেচিয়েল এলাউঞ্চ এটা আছে এক্সট্ৰা 7,000। হাউচ ৰেণ্ট এলাউঞ্চ আছে 2,800। স্পেচিয়েল পে' আছে 1200 টকা আৰু ট্ৰেন্সপৰ্ট এলাউঞ্চ 850। তো চব মিলাই আপোনাৰ গ্ৰছ চেলাৰী হয় 45,888 ৰুপিজ। ঠিক আছে, এইটো গ্ৰছ চেলাৰী হয়। তাৰপিছত কিছুমান ডিডাকশ্যন আছে। PF ডিডাকশ্যন হ'ল 2,793। পেঞ্চন ফাণ্ডৰ হ'ল 3,351। কণ্ট্ৰিবিউটৰী পেঞ্চন ফাণ্ড, ইউনিয়নৰ মেম্বাৰশ্বিপ, এইটো যিকোনো বেংকতে থাকিলে আপুনি ল'ব লাগে, এইটো মাহে 215 টকা। তো আল্টিমেটলি ডিডাকশ্যন আপোনাৰ হয় কিমান, টোটেল 6,359 ৰুপিজ। তো ডিডাকশ্যন হোৱাৰ পিছত আপোনাৰ একাউণ্টত চেলাৰীত কিমান আহে জানেনে? 39,529। ইমান ৰুপিজ আপুনি জইন কৰিলে, ইমান ৰুপিজ আপুনি মাহত পাব। বহুতে ক'ব এইটো বহুত কম পইচা হয়, কিন্তু SBI হয়, অলপ ভাল চেলাৰী দিয়ে SBI ক্লাৰ্কত বাকীকেইটা বেংকৰ তুলনাত ক্লাৰিকেলত। আৰু ইয়াৰ উপৰি SBIত আপুনি বেলেগ বেলেগ এলাৱেঞ্চো লাভ কৰিব। এইটো জাষ্ট চেলাৰী হয়। ইয়াৰ উপৰি আপুনি ধৰক মাহত 3,000 to 4,000 মান, মই এটা আন্তাজত কৈছোঁ, একজেক্ট এনেকুৱা নহ'ব পাৰে, 3,000 ধৰিলোঁ, ধৰক মিনিমামটো ধৰিলোঁ, সেইটো আপুনি কি পাব, পেট্ৰল, বাকী এলাৱেঞ্চ কিবা কিবি ধৰি এলাৱেঞ্চখিনি আপুনি লাভ কৰিব। মানে আপোনাৰ অলমষ্ট মাহত 44,000 মান আপোনাৰ একাউণ্টত নেট হিচাপে সোমায়। ভেৰি কৰে, জেগা ৱাইজ ভেৰি কৰে, কিন্তু এনেকুৱাই 44, 45 আপুনি নেট ধৰি লওক। আৰু চেলাৰী শ্লিপৰ মতে আপোনাৰ 45.8 গ্ৰছ চেলাৰী হয় যেতিয়া আপুনি SBI ক্লাৰ্কত জাষ্ট জইন কৰে মানে। তো ভাল এটা চেলাৰী শ্লিপ হয়। আৰু মটিভেশ্যন যদি আহিছে কমেণ্ট কৰিব, ভিডিঅ'টো শেষলৈকে চাব আৰু দুটামান ইনফৰমেশ্যন লগাই দিছোঁ। এটা আপডেট দি থওঁ, যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ আৰু RBI। তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। কাৰোবাৰ যদি মন যায় ল'ব পাৰে। ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ। এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং, এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং, এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং। গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ। ইয়াত আপোনালোকে কি পাব? ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব, যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ঠিক আছে, তাৰ লগতে ইয়াৰ ডিটেইল চলিউশ্যনো থাকিব PDF। প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে। তো এগালমান, এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট। ঠিক আছে, এটা ছাবজেক্টত 249। ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ। ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে। তো ইয়াত 100 ছেট, 100টা ছেট আপোনালোকৰ RCA দিছোঁ, সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব, এগালমান আছে। ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে, 1000 পাজল এক্সট্ৰাকৈ আছে।
চেপ্টাৰ ৱাইজ বস্তুটো আছে, তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব। কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক। ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ, তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন, ৰিজনিং 1000টা পাজল, মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ দিয়ে বেলেগে। তো পাৰ ছাবজেক্ট 10,000 MCQ। আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে, বেংক মহা বাণ্ডল বুলি, সেইটো জাষ্ট 479, কাৰণ চবেই ল'ব বিচাৰে। তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ, 479 ৰুপিজ। এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে, 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব, 750তকৈ অলমষ্ট 750 হৈ যাব। তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট, ইয়াত আপুনি মেথছ, ৰিজনিং, ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব। আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ। তো আই হোপ এইটো লোৱাটো বেছি ভাল, কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা। ঠিক আছে, মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ। সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে। মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত। পিয়'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব, সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ, সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে, তাৰ উপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DI 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক। ঠিক আছে, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰা বাই কৰি ল'ব পাৰে।